নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ভয় আৰু বিভ্ৰান্তিৰ জাল ভাঙিলে এইবাৰ ভাৰতৰ জনতাই উপনিৰ্বাচনত বিজেপিক উচিত শিক্ষা দিছে জনতাই বিজেপিয়ে বৃহৎ পৰাজয়ৰ সন্মুখীন হ'ল উপনিৰ্বাচনত যোৱাকালি আৰু তাকে লৈ এতিয়া ৰাহুল গান্ধীৰ কেইবাটাও বিস্ফোৰক মন্তব্য উপনিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছতে ৰাহুলৰ আক্ৰমণ জনতাই ভাঙি পেলালে বিজেপিৰ ভয় আৰু বিভ্ৰান্তিৰ জাল দেশৰ জনতা এতিয়া কেৱল ইণ্ডিয়া এলায়েন্সৰ পক্ষত কৃষক যুৱক শ্ৰমিক প্ৰতিটো শ্ৰেণীৰ লোকে ন্যায়ৰ শাসন প্ৰতিষ্ঠা কৰিছে সকলোৰে লক্ষ্য এতিয়া কেৱল একনায়কত্ববাদ উৎখাত কৰা জনসাধাৰণ এতিয়া সংবিধান সুৰক্ষাৰ বাবে একেলগে থিয় হৈছে ইয়া জনতাৰ জয় আৰু একনায়কত্ববাদৰ পৰাজয় উপনিৰ্বাচনৰ ফলাফলত পুনৰবাৰ ইয়াই প্ৰমাণ কৰিলে ভাৰতৰ জনতাই 7 ৰাজ্যৰ উপনিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত এই মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ 13খন আসনত কেৱল 2খন আসনতে সীমাবদ্ধ হৈ পৰিল বিজেপি কংগ্ৰেছ মিত্ৰজোঁটে 13খন আসনৰ 10খন আসনে লাভ কৰিছিল উপনিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছতে ৰাহুল গান্ধীৰ এই আক্ৰমণাত্মক মন্তব্য বিজেপিক লৈ দিবলৈ চাওন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ কিয়নো গৌৰৱ গগৈক বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব দিয়া হৈছে সোনিয়া গান্ধীৰ নিৰ্দেশতেই গৌৰৱ গগৈক বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব লোকসভাত গৌৰৱ গগৈক বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব পুনৰবাৰ গৌৰৱ গগৈক উপদলপতিৰ দায়িত্ব বিৰোধীৰ লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ সোনিয়া গান্ধীৰ আনুষ্ঠানিকভাৱে অধ্যক্ষক জনালে কংগ্ৰেছে গৌৰৱ গগৈ উপদলপতি সামাজিক মাধ্যম যোগে AICCৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালৰ এই মন্তব্য ৰাহুল গান্ধীৰ পাছতে গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰিব এতিয়া বিৰোধীক লোকসভাত গৌৰৱ গগৈক বিৰোধী দলৰ উপদলপতিৰ দায়িত্ব এটা ব্ৰেকিং নিউজ পুনৰবাৰ গৌৰৱ গগৈক উপদলপতিৰ দায়িত্ব বিৰোধীৰ দিবলৈ চাওন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছলৈ বিজেপিৰ 2-এজন যাব খুদ স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইবাদিন ধৰি অসমত চৰ্চা চলি আছে যে বিজেপিৰ বহু প্ৰাক্তন বিধায়ক মন্ত্ৰীয়ে বিজেপিৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব দল এৰিব কেইবাজনো বিজেপিৰ পুৰণি নেতাই স্বীকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্ট নেতাই যোগদান কৰিব পাৰে কংগ্ৰেছ দলত দল বাগৰা ৰাজনীতি প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৰাজনীতিত অহা যোৱা চলি থাকিব খুদ স্বীকাৰ কৰিলে 2-এজন কংগ্ৰেছলৈ যাব বিজেপিৰ কংগ্ৰেছত মানুহ নাছিল এতিয়া বিজেপিৰো 2-এজন যাব কংগ্ৰেছত চৰ্চিত খবৰৰ যে সত্যতা স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ এবাৰ ভৱিষ্যতবাণী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত কোনো নাথাকে দল এৰিব কেইবাজনো বিজেপি পুৰণি নেতাই খুদ স্বীকাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চাওন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জেললৈ যোৱাৰ ভয় থকাসকলহে বিজেপিত থাকিব বিজেপিক লৈ পুনৰ বিধায়ক অখিল গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য যিসকল লোক বিজেপিত থাকিব সেইসকল কেৱল জেললৈ যোৱাৰ ভয়তহে বিজেপিত থাকিব অন্যথা সকলোৱে বিজেপি দল ত্যাগ কৰি অন্য দলত যোগদান কৰিব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ 2026 চনৰ পূৰ্বে খালী হৈ যাব অসম বিজেপি জেললৈ যোৱাৰ ভয় থকাসকলহে বিজেপিত থাকিব বিজেপি নেতাৰ কংগ্ৰেছত যোগদান কৰাক লৈ অখিল গগৈৰ এই প্ৰতিক্ৰিয়া শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব অগপ বিজেপিৰ বহু নেতাই সকলো বিজেপি অগপ নেতাই ঠাই নাপাব ৰাইজৰ দলত বাছি বাছি সৎ আৰু নিষ্ঠাৱান নেতাহে যোগ দিব পাৰিব ৰাইজৰ দলত
জেললৈ যোৱাৰ ভয়ত সিন্ডিকেটৰ মাষ্টাৰ আৰু দুৰ্নীতি কৰা নেতাহে থাকিব বিজেপিৰ ধামাধৰা কেইটাহে থাকিব অগপত অসমৰ বান সমস্যাক লৈ নৰেন্দ্ৰ মোদীক কটাক্ষ অখিল গগৈৰ অসমৰ বান পৰিস্থিতিৰ কোনো ধৰণৰ বুজ নললে কোনো সাহায্য নবঢ়ালে কেন্দ্ৰীয় চৰকাৰে আৰু তাকে লৈ নৰেন্দ্ৰ মোদীকো তীক্ষ্ণ সমালোচনা বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ চাকৰিৰ বাবে আহি গ'ল নতুন নিয়ম পুনৰ পঞ্জীয়ন কৰিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত বাতিল কৰা হ'ব 2 জানুৱাৰী 2024 পূৰ্বে কৰা আবেদন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰ্তি বা পুনৰ পঞ্জীয়নৰ নতুন নিয়ম ৰেজিষ্ট্ৰেশ্যন থাকিলেও কৰিব লাগিব পুনৰ পঞ্জীয়ন অন্যথা বাতিল কৰা হ'ব পঞ্জীয়ন এটা গুৰুত্বপূৰ্ণ খবৰ চাকৰিক লৈ 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাতিল হ'ব নাম 15 আগষ্ট 2024 ভিতৰত কৰিব লাগিব পুনৰ পঞ্জীয়ন অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলত গৈ কৰিব লাগিব পুনৰ পঞ্জীয়নৰ কাম স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে এই নতুন সংস্কৰণ অনলাইন আবেদনৰ বাবে sewasetu.assam.gov.in ত ক্লিক কৰক ই প্ৰমাণৰ যোগেদি লগ ইন কৰক OTP সম্বলিত পদ্ধতিৰে আধাৰৰ তথ্য প্ৰমাণ কৰক আবেদন পত্ৰত প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক আবেদন দাখিল কৰক আৰু পঞ্জীয়নৰ পত্ৰ ডাউনলোড কৰক চাকৰিৰ বাবে এই নতুন নিয়ম জাৰি কৰা হৈছে দিবলৈছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ এটা বিগ ব্ৰেকিং কিয়নো কোনো মতে প্ৰাণ ৰক্ষা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰ সভাত ডনাল্ড ট্ৰাম্পক লক্ষ্য কৰি গুলী আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আক্ৰমণ নিৰ্বাচনী জনসভাত ভাষণ দি থাকোঁতেই আক্ৰমণ ট্ৰাম্পক জনতাক সম্বোধনৰ সময়তে ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী পেনেচিলভেনিয়াৰ বাটলাৰ চহৰত সংঘটিত হয় এই ঘটনা দুৰ্বৃত্তৰ গুলী ট্ৰাম্পৰ কাণেৰে নিৰ্গত হয় তেজ নিৰাপত্তাৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে ডনাল্ড ট্ৰাম্পৰ আঘাতপ্ৰাপ্ত হয় ট্ৰাম্প ঘটনা সন্দৰ্ভত জো বাইডেনৰ প্ৰতিক্ৰিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এইবাৰ আক্ৰমণ কৰা হৈছে নিৰ্বাচনী প্ৰচাৰ সভাত দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ 3 দিনলৈ নহয় বৰষুণ আকৌ হিট ৱেভ আজি ক'ত কিমান ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা আছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ বতৰক লৈ দিয়া হৈছে জৰুৰী খবৰ 3 দিনলৈ বৰষুণ নহয় ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট সতৰ্কতা জাৰি IMD আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সমগ্ৰ দেশত দহিছে ভয়ংকৰ গৰমে কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি এসপ্তাহৰ বাবে জাৰি হিট ৱেভৰ এলাৰ্ট আৰু তাপমাত্ৰা বৃদ্ধি হ'ব ভাৰতজুৰি দেশজুৰি তাপমাত্ৰা বৃদ্ধি পাব জুন মাহত ৰেকৰ্ড ব্ৰেক কৰিছিল তাপমাত্ৰাই দেশত সৰ্বাধিক তাপমাত্ৰা হ'ব 45 পৰা 55 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত অসম উত্তৰ পূবত 3 দিনলৈ নহয় বৰষুণ গুৱাহাটী মহানগৰীত আজিৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ তেজপুৰ বঙাইগাঁও আদি চহৰত পুৱাৰ তাপমাত্ৰা 35 ডিগ্ৰী চেলচিয়াছ আছিল গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ অন্ধ্ৰপ্ৰদেশ ঝাৰখণ্ড পশ্চিমবংগ উৰিষ্যা মহাৰাষ্ট্ৰ পণ্ডুচেৰী তেলেংগানা ছত্তীশগড় ঝাৰখণ্ড আৰু তামিলনাডুতো অধিক ভয়ংকৰ হ'ব পৰিস্থিতি দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিট ৱেভ গা ডাকি বাহিৰলৈ ওলাব যিমান পাৰে পানী খাওক স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কবাণী হিট ৱেভক লৈ হুৰা চাহ কফি আৰু বৃহৎ পৰিমাণৰ চেনি থকা কাৰ্বনেটত পানী বা পানীয় পৰিহাৰ কৰিবলৈ আহ্বান
শৰীৰৰ অতিৰিক্ত পানী হ্ৰাস হ'ব পাৰে বা পেটত বিষ হ'ব পাৰে। 3 দিনলৈ বৰষুণ নহয়, ভয়ংকৰ হিট ৱেভৰ সতৰ্কবাণী জাৰি কৰিছে IMD আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।